একচুৱেলি আজি ৰাতিপুৱাৰ পৰা বতৰটো ইমান বেছি ধুনীয়া হৈ আছিলে, ভাবিলো যে আজি ফাইনেলি ফুৰিব যাব পাৰি আৰু। কাৰণ আজি ৰ'দো নাই, বৰষুণো নাই। আৰু সেইকাৰণে এয়া আবেলি সময়ত প্ৰায় ৩টা-৪টামান বজাত মই আৰু ভন্টি ওলাই গ'লো উজান বজাৰত থকা সতী শান্তি উদ্যানলৈ দেই। কিন্তু গৈ পেলাই দেখিলো যে সেইখন আজি আৰু শান্তি উদ্যান হৈ থকা নাই। মানে ইমানে ক্ৰাউড, মানে ইমানে আজি মানুহৰ ভিৰ পালো। এইটো চাগে চামাৰ ভেকেচন চলি আছিলে, আৰু যিহেতু এতিয়া বৰ্তমান ল'ৰা-ছোৱালী বিলাকৰো স্কুল কলেজবোৰ বন্ধ। আৰু ফাইনেলি আমি টিকেট লৈ পেলাই ভিতৰত সোমালো দেই। আৰু আজিলৈ একচুৱেলি মোৰ এইখন পাৰ্কত মই ছেকেণ্ড টাইম আহিলো দেই। আৰু ফাৰ্ষ্ট টাইম মই যেতিয়া আহিছিলো, এতিয়াতো বাৰু মই এই পাৰ্কখন গোটেইখিনি এক্সপ্ল'ৰ কৰা নাছিলো, কাৰণ এইখন পাৰ্ক বহুত বেছিয়ে ডাঙৰ। আৰু যেতিয়া মই ফাৰ্ষ্ট টাইম আহিছিলো তেতিয়াও বহুত বেছিয়ে মানুহৰ ভিৰ আছিলে জানেনে, আজিৰ নিচিনাই ছেম। বাকী এইফালে আকৌ দাদা এজনে কিউট মাইনা এজনীৰ ফটো ড্ৰয়িং কৰি আছিলে দেই। মানে দেখি ইমান বেছি মৰম লাগিলে নহয়, বহুত বেছিয়ে ধুনীয়া আঁকিছিলে দেই। আকৌ ইফালে আমি ধুনীয়াকে ছানছেটটো অকমান এনজয় কৰিলো, আৰু যিহেতু গধূলিয়ে হ'ল। আৰু ভাগ্য ভাল আমি পোহৰতে আহি পাইছিলো। আমি ভাল ভাল ফটোজ কেইখনমান ক্লিক কৰিলো। যিহেতু আবেলি সময়তো বাৰু ফটোজ ভাল হয় বাৰু, কিন্তু পোহৰত তুলিলেতো ফটোবোৰ আৰু বেছিয়ে দেখাত ভাল লাগে। বাকী ইফালে যিহেতু আমি অকল দুজনী আহিছিলো, আমাৰ কোনো কেমেৰামেন নাই, গতিকে আমি এটাই আনটো ফটো তুলি আছো, আৰু এতিয়া আমি চেলফিত দুজনে ফটো মাৰিম। একচুৱেলি আজি মোৰ মেইন মটিভ আছিলে ইয়াত উঠিবৰ কাৰণে দেই। মানে মই যেতিয়া লাষ্ট টাইম আহিছিলো, মই কৈছিলো ন বহুত বেছি মানুহৰ ভিৰ আছিলে, গতিকে মইতো আহিব নাপালো। আৰু যিহেতু বহুত দূৰলৈকে খোজ কাঢ়িব লাগে, আৰু সঁচা কথা কওঁ কি, মোৰ মানে এই পানী বোলা বস্তুটো বা একদম ওপৰৰ পৰা চাবৰ কাৰণে বহুত বেছি ভয় লাগে দেই। কিন্তু আজি মনত বহুত সাহস গোটাই পেলাই ফাইনেলি মই আজি উঠিলো এইখনত। মানে মোৰ এই দুটা বস্তুলৈ বহুত বেছি বেয়াকে ফবিয়া আছে দেই। মানে মোৰ মনত আগতে নেগেটিভ থটছবোৰ আহি যায়, যদি ইখন ভাঙি যায়, যদি মই তলত পৰি যাওঁ, কি হৈ যাব মোৰ। আমি প্ৰায় গেটৰ পৰা 1 কিলোমিটাৰ খোজকাঢ়ি গৈছো জানানে ভিতৰলে। ভাগৰ লাগিছে, মাত্ৰ অকল গ্লাছৰ डिप्रेशन মানে গ্লাছৰ যে তাতে मैं যে খোজ डिप्रेशन কাঢ়িব में পাৰি रहता हूँ সেইখন हमेशा, अब भी চাবৰ मैं কাৰণে। डिप्रेशन में हूँ, माँ कसम। বাট নাইচ, এইজনী ভয়তে উঠিলে। মই উঠিলো। আকৌ ইফালে ইয়াৰ চাব দেই, মানে আন্টি পুৰা ৰক দেই, আৰু আমিবোৰ একদম শ্বক হৈ গৈছো দেই আন্টিৰ জোচ দেখি পেলাই। गाय देखो ना गाय देखो ना क्या বাৰু है। তাৰ পাছত আমি পাৰ্কখন ধুনীয়াকে গোটেইখিনি এক্সপ্ল'ৰ কৰি পেলাই ওলাই আহিলো বাহিৰত। আৰু ওলাই আহি পেলাই আমি অকমান বৰষুণ পালো দেই। আৰু মনতে ভাবিছো আৰু যেন তেন ঘৰত গৈ পোৱাৰ পাছত ধাৰাসাৰ বৰষুণ দিলেও একদম একো টেনচন নাই, খালি জাষ্ট আমি ঘৰটো গৈ পাব লাগে দেই। আৰু ওলাই আহি পেলাই এয়া আমি ম'ম' খালো তাতে। আৰু ইয়াৰ অৱস্থা দেখি গম পালে নহয়, ফাইনেলি আমিও বৰষুণ যাক পালো বাৰু, মানে ঘৰ গৈ নোপোৱাৰ আগতে। আৰু ম'ম' চম' খাই উঠি পেলাই তাই হেনো খাই ফুচকা ঘুগুনি চাট দেই, সেইদিনাখন যে খাই পেলাই বোলে তাই হেনো বহুত বেছি ভাল পাইছিলে। গতিকে সেয়া খাই মেলি পেলাই আমিও আহিলো ঘৰ এই বৰষুণত যেন তেন। বাকী আজিলৈ আহিছো দেই।